ভগৱন্তৰ গুণ নাম লৈ থাকিব পাৰোঁ তেতিয়াহ'লে এই তিনিটা তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। এই কথা আমাক ক'লে দেই যে ঈশৱ সংযোগ কোটি জন্মে নিমিলয় হেন জানি ঘোষিউক কৃষ্ণৰ বিজয়। আমি যদি কৃষ্ণৰ নাম লৈ থাকিব পাৰোঁ তেতিয়া আমাক এইবিলাকে চুব নোৱাৰে। নমো নাৰায়ণ তজু চৰণ পল্লৱ গোচাইউক সংসাৰ তাপৰ পৰাভৱ। গতিকে ভগৱানক যি নমস্কাৰ জনাব, পুৱা গধূলি যি প্ৰাৰ্থনা কৰিব, সেইখন ঘৰত কেতিয়াও দুখ কষ্ট আহিব নোৱাৰে। গতিকে আপোনালোকে কৃষ্ণ থকা ঘৰ এখনত থাকিবলৈ যত্ন কৰিব। কৃষ্ণক আপোনালোকে বিচাৰিব নালাগে, কৃষ্ণইহে আপোনালোকৰ ঘৰখন বিচাৰি আহিব। আমাৰ ভাগৱতত কৈছে, যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। আপোনালোকৰ এই মূৰমূৰীয়া গাঁৱৰ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলে, ঈশ্বৰ উপাসনা কৰে, গুৰুগৃহ বা উপাসনা ঠাই থাকে, সেইখন ঘৰলৈ কৃষ্ণ আহিব। ভগৱন্তৰ নাম যিখন ঘৰত ল'ব সেইখন ঘৰলৈ কৃষ্ণ আহে। কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, ৰোগমুক্ত হৈ থাকিব, উন্নতি পথত আগবাঢ়িব আৰু শান্তিৰে থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে ধূপ ধূনা নজ্বলে, পুৱা গধূলি ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ কোন আহিব? ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে তৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যামাসুৰ, ধেনুকাসুৰ আদি অসুৰবিলাক আহিব। গতিকে আমাৰ ঘৰলৈ যাতে অসুৰবিলাক আহিব নোৱাৰে তাৰ কাৰণে আপোনালোকে পুৱা গধূলি ধূপ ধূনা জ্বলোৱাৰ পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব। মনত ৰাখিব কথাটো দেই। আজি তাৰিখলৈকে আপোনালোকৰ মূৰমূৰীয়া গাঁৱৰ কাৰোবাৰ ঘৰত পুৱা গধূলি প্ৰাৰ্থনা নকৰে, ধূপ ধূনা নজ্বলাই বুলি মই ভবা নাই। কিবা কাৰণত যদি আপোনালোকৰ আজি তাৰিখলৈকে গুৰুগৃহ বা উপাসনা ঠাই নাই, অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আঁৰবে দি হ'লেও, ঠগী এখনতে গুণমালা ঘোষা কীৰ্তন এখন থৈ হ'লেও ধূপ ধূনা জ্বলাই পুৱা গধূলি উপাসনা কৰিব। আৰু ভগৱানক ক'ব, আমাৰ নায়ক বাপৰ দৰে বা বৰা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, দত্ত বাপৰ দৰে মোৰো গৃহত গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই। কৃপা কৰি মোৰ মনোবাঞ্ছা পূৰণ কৰিব। বছ, খুব কম সময়ৰ ভিতৰতে আপোনাৰ সেই অভাৱটো ভগৱন্তই পূৰণ কৰি দিব। কিন্তু আপুনি ভগৱন্তক ক'ব লাগিব দেই। গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে যাতে ঈশ্বৰৰ নাম আমি ল'ব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব। আমাৰ বুঢ়াসকলৰ এটা আপ্তবাণী আছে, নাই মোমাই কণা মোমায়ে মোমাই। একেবাৰে নোহোৱাতকৈ কণা এজনো যদি মোমাই হিচাপে থাকে তাকে মোমাই বুলি ক'বলৈ হ'ব। আপোনাৰ স্থায়ী গুৰুগৃহ নাথাকিব পাৰে, অস্থায়ীভাৱে হ'লেও ঈশ্বৰৰ নাম ল'ব, তেতিয়াও ভগৱানে ভাল পাব। মনত ৰাখিব, আপোনালোকে ভগৱানে ভাল পোৱা ঘৰ এখনত থাকিব। ভগৱানে কাক ভাল পায়? যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য পৰে। যিখন ঘৰত নাম ল'ব, ঘৰ দুখন, এখন পৰিয়াল থকা, এইখনো এখন ঘৰ দেই। মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয় গৃহ জানা মহাবীৰ। এইখন ঘৰৰ মানুহ, ল'ৰাই হওক, ছোৱালীয়ে হওক, ডেকাই হওক, বুঢ়াই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, ঈশ্বৰৰ নাম ল'ব, এইখন ঘৰত কৃষ্ণ থাকিব। কৃষ্ণ চৈতন্য হৈ থাকিবলৈ হ'লে কৃষ্ণক আহাৰ দিব লাগিব। কৃষ্ণক আহাৰ কি খুৱাব লাগিব?